প্ৰিয়সকল, তেওঁৰ সন্মুখত বহুতো লোকে সুস্থতা লাভ কৰিছিল। তেওঁতকৈও সৰু সৰু লোক সুস্থ হৈ আছিল। যিসকল লোক তেওঁৰ সৈতে অলপ সময় আছিল তেওঁলোকো ভাল হৈ আছিল, কিন্তু তেওঁৰ অৱস্থাহে ভাল নাছিল। দিন অতিবাহিত হৈছিল, দিন সপ্তাহত পৰিণত হ'ল, সপ্তাহ মাহত পৰিণত হ'ল, মাহ বছৰত পৰিণত হ'ল, কিন্তু তেওঁৰ জীৱন যেনেকুৱা আছিল ঠিক তেনেকুৱাই থাকিল। তেওঁত থকা সমস্যাটো হৈছে তেওঁ ৰোগী আছিল। জঠৰ ৰোগ, তেওঁ লৰচৰ হ'ব পৰা নাছিল। মোৰ বুলি ক'বলৈ তেওঁৰ কোনো নাছিল। তেওঁক যত্ন লোৱা লোক নাছিল, তেওঁক সহায় কৰা লোকো নাছিল, তেওঁক বুজি পোৱা লোকো কোনো নাছিল। তেওঁ অকলশৰীয়া হৈ পৰিছিল, দুখ আৰু কষ্টৰ মাজেৰে গৈ আছিল। জীৱনৰ হতাশাত পৰি তেওঁ মনত নিৰাশাৰে পৰি আছিল। আচলতে তেওঁ কোন আছিল? আহক আমি সকলোৱে একেলগে যোহনে লিখা শুভবাৰ্তাৰ 5 অধ্যায় চাওঁ আহক। যোহন 5 অধ্যায় আৰম্ভণিৰ কেইটামান পদ মই পঢ়িম। তাৰ পাছত যিহুদীবিলাকৰ পৰ্ব উপস্থিত হ'লত যীশু জেৰুচালেমলৈ আহিল। জেৰুচালেমত মেৰচাক দুৱাৰৰ ওচৰত 5টা চালিঘৰ থকা বৈথেছদা বুলি এটা পুখুৰী আছে। তাত 5টা চালিঘৰ আছে। সেইবোৰত কণা, খোৰা, নিচলা আদি কৰি অনেক ৰোগীয়া মানুহ পৰি থাকে। কাৰণ নিযুক্ত সময়ত ঈশ্বৰৰ স্বৰ্গদূতে আহি সেই পানীত নামি পানীৰ খলকনি তুলিছিল। পানীৰ খলকনি উঠোতে যিজনেই প্ৰথমে পানীত নামিছিল তেওঁ সুস্থ হ'ব পাৰিছিল, লাগিলে তেওঁৰ যিয়েই বেমাৰ নহওক কিয়। বৈথেছদা নামৰ অৰ্থ হৈছে কৃপাৰ স্থান। এইটো এটা পুখুৰী আৰু ইয়াৰ 5খন চালি আছিল। সেই পুখুৰীটোত থকা পানীখিনি সময়ে সময়ে ঈশ্বৰৰ স্বৰ্গদূতে আহি সেই পানীখিনি লৰচৰ কৰি দিছিল। সেই পানীখিনি লৰচৰ কৰোঁতে যিজনেই প্ৰথমে তাত নামিব তেওঁ সুস্থতা পাব, এই কথা সেই সময়ৰ লোকসকলৰ বিশ্বাস আছিল। সেইকাৰণে সেই পুখুৰীটোৰ পাৰত বিভিন্ন ধৰণৰ বেমাৰ আৰু বিভিন্ন ধৰণৰ ৰোগে ধৰা আৰু বিভিন্ন ধৰণৰ দুৰ্বলতা থকা লোকসকল আহি বহি থাকিছিল। তেওঁলোকে এইদৰে বহি থাকি অপেক্ষা কৰি থাকিছিল। তেওঁলোকৰ মাজৰে এজন, যিজন 38 বছৰ ধৰি তাত পৰি আছিল। তেওঁৰ বয়স 38 বছৰ বুলি লিখা নাই। তেওঁ 38 বছৰ ধৰি সেই অৱস্থাতেই তাত পৰি থাকিছিল। তাৰমানে প্ৰিয়সকল, না উঠিবলৈ, না লৰচৰ কৰিবলৈ, না চলাচল কৰিবলৈ পাৰিছিল। অতি দিনহীন অৱস্থা আছিল। 38 বছৰ ধৰি তেওঁ যদি তাত পৰি আছিল তেন্তে আমি কি বুজিবলৈ পাওঁ যে তেওঁৰ নিজৰ বুলি কোনো নাছিল। তেওঁ এজন অনাথ আছিল। তেওঁৰ সমস্যাটো আছিল যে তেওঁ কোনোপধ্যেই লৰচৰ কৰিব নোৱাৰিছিল। তেওঁৰ চকুৰ আগতেই নতুন নতুন মানুহবিলাক আহিছে আৰু গাত বল থকা লোকসকলে পানী লৰচৰ কৰোঁতেই লগে লগে সেই পানীত জঁপিয়াই সুস্থতা লাভ কৰিছিল। নিৰাশা। মোতকৈ সৰু সৰু লোকো সুস্থ হৈ আছে। নিৰাশা। কালি পৰহি অহা সকলো সুস্থ হৈ গুচি গ'ল। তেওঁলোক সুস্থ হৈ গ'ল। নিৰাশা। মোতকৈও অধিক টান বেমাৰ থকা লোকসকল সুস্থ হৈ গৈ আছে। তেওঁ নিৰাশ হৈ গ'ল, হতাশ হৈ পৰিল। তেওঁ সম্পূৰ্ণ ভাঙি পৰিল। আজি আমাৰ মাজতো তেনেকুৱা অৱস্থাৰ মাজেৰে বহুতো লোক গৈ আছে। কালি পৰহি অহা ৰুমমেটজনে চাকৰি পাই গ'ল। মই PhD কৰিলোঁ, মই MS কৰিলোঁ, মই পোষ্ট গ্ৰেজুৱেট হওঁ। 20টা ইণ্টাৰভিউ দিলোঁ। দ্বিতীয়টো ইণ্টাৰভিউ দিওঁতেই তেওঁ চাকৰি পাই গ'ল। এতিয়া মোৰ বয়স 25 বছৰ, 27 বছৰ, 28 বছৰ, 35 বছৰ হৈ গ'ল, চাকৰি পোৱা নাই।
কিন্তু মোৰ ৰুমমেট 23 বছৰৰ, তেওঁ কিমান ভাল চাকৰি পাই গ'ল, নিৰাশা। মোতকৈও সৰুবিলাকে চাকৰি পাই আছে, মোতকৈও সৰুবিলাকৰ বিবাহ হৈ আছে, মোতকৈ সৰুবিলাকৰ বিবাহো হৈ আছে আৰু সন্তানো হৈ আছে। মোৰতো বিয়াখনেই পাতিব পৰা নাই। মইতো এতিয়ালৈকে চাকৰি পোৱা নাই। মোতকৈও সৰুবিলাকে সৰু সৰু চাকৰিৰে আৰম্ভ কৰি আজি তেওঁলোকে 50,000, 60,000, লাখ টকা পাই আছে। কালি পৰহিহে আহিছিল, বেংকৰ পৰা লোন লৈ ঘৰো কিনিলে। নিৰাশা, হতাশ। আৰু সেই ব্যক্তিজন এদিন নহয়, দুদিন নহয়, 3 দিন নহয়, নাজানো কিয় বছৰ বাগৰি গৈ আছে, কিন্তু পৰিস্থিতি সলনি হোৱা নাই। বছৰ বাগৰি গৈ আছে, কিন্তু তেওঁ সেই বেমাৰৰ পৰা মুক্ত হ'ব পৰা নাই। বছৰ বাগৰি গৈ আছে, কিন্তু তেওঁ সেই নিৰাশাই তেওঁক সম্পূৰ্ণৰূপে দুখী কৰি আছিল। আজি আমাৰ মাজৰ বহুতো লোক তেনে অৱস্থাত আছে। বছৰ বাগৰি গৈ আছে, কিন্তু আৰ্থিক অনাটন যোৱা নাই। বছৰ বাগৰি গৈ আছে, কিন্তু নাজানো মোৰ আৰু মোৰ পত্নীৰ মাজত থকা মতভেদ দূৰ হোৱা নাই। বছৰ বাগৰি গৈ আছে, কিন্তু আমাৰ মাজত অৱস্থা সম্পূৰ্ণ তেনেকুৱাই হৈ আছে। যিসকল কালি পৰহি আহিল তেওঁলোক স্থিৰ হ'ল, ঘৰ বনালে। কালি পৰহি অহাসকলে গাড়ী কিনি ল'লে। যিসকল কালি পৰহি আহিছিল তেওঁলোকে নিজৰ সন্তানক ভালদৰে পঢ়াই আছে, কিন্তু নাজানো কিয় আমাৰ অৱস্থা এনেকুৱা হৈ পৰিছে। এইদৰে ভাবি ভাবি আমাৰ মাজৰ বহুতে হয়তো দুখৰ জীৱন কটাই আছে। সেইদিনা তাত 38 বছৰৰ পৰা এজন ব্যক্তি, আকৌ কৈ দিছোঁ, তেওঁৰ বয়স 38 বছৰ নহয়, তেওঁ সেই বেমাৰটো লৈ তালৈ অহা 38 বছৰ হৈ গৈছিল। অতি দীঘলীয়া সময়ৰ পৰা তেওঁ সেই অৱস্থাতেই আছে। তেওঁৰ শৰীৰৰ বেমাৰটোৱে তেওঁক এৰি যোৱা নাই। এই বেমাৰটোৰ পৰা সেই ব্যক্তিজন মুক্ত হ'ব পৰা নাই। আজি আমাৰ মাজত কোনোবা আছে নেকি? সাধাৰণতে প্ৰায় লোকৰেই উদ্দেশ্য হৈছে শাৰীৰিক বেমাৰ বৰ জটিল বুলি তেওঁলোকে ভাবে, কিন্তু বাইবেলে কৈছে মন সকলোতকৈ অধিক প্ৰবঞ্চনাদায়ক। তাত অসাধ্য ৰোগত ৰোগাগ্ৰস্ত। তাক জানিব পৰা কোন আছে? মানে আপোনাৰ শাৰীৰিক বেমাৰতকৈ আপোনাৰ হৃদয়ৰ বেমাৰ অধিক বিপদজনক। এদিন এগৰাকী ভনীয়ে আহি মোৰ কাৰণে প্ৰাৰ্থনা কৰক বুলি কওঁতে বিষয়টো কি বুলি সোধোতে ক'লে, বেভিচাৰলৈ হাবিয়াস, বেভিচাৰী চিন্তা, বেভিচাৰী ভাৱনাই মোক ব্যাকুল কৰি পেলাইছে, মোৰ বাবে প্ৰাৰ্থনা কৰক। মই প্ৰাৰ্থনা কৰিলোঁ। সেই ভনীজনীৰ বয়স কিমানমান হ'ব পাৰে জানেনে? প্ৰায় 60ৰ পৰা 70 বছৰমান বয়সৰ হ'ব। বৃদ্ধ বয়সলৈকে আহি পালে, কিন্তু তেওঁ কিহে কষ্ট দি আছে জানেনে? কাম ভাবে। আজি আমাৰ মাজত এনে লোক নাই বুলি ক'বনে? বয়স বাঢ়ি গৈ আছে, কিন্তু কিবা নহয় কিবা ইচ্ছা, কিবা নহয় কিবা অভিলাষ, কিবা নহয় কিবা পাপৰ অভ্যাসে আপোনাক বান্ধি ৰাখিছে। বছৰ বাগৰি আছে, কিন্তু সেইটোৱে আপোনাক এৰা নাই। ওপৰা ওপৰিকৈ আত্মিক পুৰুষ স্ত্ৰী যেন দেখা যায়, কিন্তু আপোনাৰ ভিতৰত থকা সেই নিজ কাম, সেই নিজ অভ্যাসে, সেই নিজ ইচ্ছাবোৰে, নিজ দৃষ্টি, নিজ বিচাৰবোৰ এৰিব পৰা নাই। শাৰীৰিক বেমাৰে আপোনালৈ মৃত্যু আনিব পাৰে, কিন্তু আত্মা সম্বন্ধীয় বেমাৰে আপোনাক নৰকলৈ লৈ যাব। সেয়া আৰু বিপদজনক। তাক জনা লোক কোন আছে এই বুলি বাইবেলে প্ৰশ্ন কৰিছে। প্ৰিয় ভাই ভনীসকল শুনক, 38 years, 38 বছৰৰ পৰা এটাই দুৰ্বলতা তেওঁক দুখ দি তেওঁক হতাশ আৰু নিৰাশাত পেলাইছে। য়েছ, আপোনাৰ দুৰ্বলতাই কি কৰে জানেনে? আপোনাক নিৰাশাত পেলাই দিয়ে। আপুনি যি পাপ কৰে সি কি কৰে জানেনে? আপোনাৰ জীৱনক নিৰাশালৈ ঠেলি দিয়ে, শান্তিৰহিত কৰি পেলায়, আনন্দৰহিত কৰি পেলায়, অসন্তোষ কৰি পেলায়, আনৰ সৈতে মিলেৰে থাকিবলৈ নিদিয়া হয়, অকলশৰীয়া কৰি পেলায়, অনাথ কৰি পেলায়, দৰিদ্ৰ কৰি তোলে। তেওঁৰ অৱস্থা এনেকুৱাই আছিল। সুস্থ হোৱা হ'লে হয়তো বিয়া পাতিলেহেঁতেন, তেওঁৰো হয়তো সন্তান হ'লহেঁতেন। তেওঁ যদি সুস্থ হৈ থাকিলহেঁতেন হয়তো তেওঁৰ বিয়া হৈ গ'লহেঁতেন বা তেওঁক পত্নীয়ে এৰি দিলেহেঁতেন, আমি নাজানো। কিন্তু আজি তেওঁক 38 বছৰৰ পৰা তেওঁক অনাথ কোনে কৰি পেলালে জানেনে? তেওঁত থকা বেমাৰে।
পত্নী আছে, সন্তান আছে, কিন্তু আজি আপুনি অকলে আছে। তাৰ কাৰণ কি জানেনে? বেমাৰ। কোনটো বেমাৰ? পাপৰ বেমাৰ। আপোনাৰ পাপৰ কৰ্ম আৰু আপোনাৰ পাপৰ চালচলন দেখি সহ্য কৰিব নোৱাৰি আপোনাৰ পত্নীয়ে হয়তো আপোনাক এৰি দিছে। আপোনাৰ স্বামীয়ে আপোনাক সহ্য কৰিব নোৱাৰি আপোনাক এৰি দিলে চাগৈ। এইদৰে এৰি দিয়াটো ঈশ্বৰৰ ইচ্ছা বুলি মই কোৱা নাই। কিন্তু আজি আপুনি পৃথকে অকলশৰে থকাটো নাইবা একেলগে থাকিও পৃথকে পৃথকে আছে। এজন ভাইয়ে মোক কৈছিল, ব্ৰাদাৰ, মই আৰু মোৰ পত্নী, মোৰ সন্তান একেলগে থাকোঁ। মই ক'লোঁ, বৰ ভাল কথা, একেলগে থকাটো ভাল কথা, একেলগে থাকোঁ। কিন্তু তাই এটা বেডৰুমত শুৱে, মই বেলেগ এটা বেডৰুমত শুওঁ। তেন্তে একেলগে থকা কি হ'ল? একেলগে থাকোঁ জগতৰ দৃষ্টিত, ঘৰত আমি একেলগে নাথাকোঁ। এনেকুৱা কেতিয়াৰ পৰা হৈ আছে? বিগত 4 বছৰ ধৰি এইদৰেই চলি আছে। মোৰ পত্নী এটা কোঠাত শুৱে আৰু মই এটা কোঠাত শুওঁ। 4 years। কিমান যে বেয়া কথা। প্ৰিয়সকল, এই ব্যক্তিজন কেতিয়াৰ পৰা এই অৱস্থাত আছে? 38 বছৰৰ পৰা এই অৱস্থাতেই আছে। তেওঁৰ চকুৰ আগতেই যিসকল আহে, পানীৰ খলকনি উঠোতেই পানীত নামি যায়, সুস্থ হৈ আনন্দেৰে ঘৰলৈ ঘূৰি যায়। কিন্তু এই ব্যক্তিজন নিৰাশ আৰু হতাশ হৈ এইদৰেই পৰি আছে। কিন্তু অৱশেষত এটা সিদ্ধান্তলৈ আহিল, কি জানেনে? মোৰ অৱস্থা এনেকুৱাই থাকিব। মোৰ জীৱনত মই ভাল দিন দেখিবলৈ নাপাম। এই অৱস্থাৰ পৰা মুক্ত কৰিব পৰা লোক কোনোৱেই নাই। নাজানো কিয় মোৰ জীৱন এনেকুৱা হৈ গ'ল। কোনোবা আছে নেকি আমাৰ মাজত? নাজানো কিয় মোৰ জীৱন এনেকুৱা হৈ গ'ল। নাজানো কিয় মোৰ জীৱন, মোৰ পৰিয়াল এনেকুৱা হৈ গ'ল। মোৰ এনেকুৱা জীৱনটো ঠিক কৰিব পৰা ব্যক্তি কোনোবা আছেনে কওকচোন? নে মোৰ জীৱন এনেকৈয়ে থাকিব? এইদৰে যদি আপুনি ভাবি আছে তেন্তে শুনক। নাজানো কোনো এজন ব্যক্তিয়ে লাহে লাহে খোজকাঢ়ি পোনে পোনে তেওঁৰ ওচৰলৈ অহা তেওঁ দেখিলে। ওচৰলৈ আহিল, তেওঁ দেখিলে। তুমি সুস্থ হ'বলৈ ইচ্ছা কৰানে? এই বুলি সুধিলে। আমাৰ ভাষাত তুমি ভাল হ'বলৈ বিচাৰানে? ক'লে। 38 বছৰৰ পৰা সেই ব্যক্তিজন সেই বৈথেছদাৰ পুখুৰীৰ কাষত থকাৰ কাৰণ কওকচোন? সুস্থ হ'বলৈ নে চিনেমা চাবলৈ? কওকচোন? নে সেই পুখুৰীত সাঁতোৰ প্ৰতিযোগিতাত ভাগ ল'বলৈ আহিছিল? কি কাৰণত তেওঁ তাত আছিল? সুস্থ হ'বলৈকেইটো। তালৈ এজন ব্যক্তি আহিল আৰু তেওঁক সুধিলে, তুমি সুস্থ হ'বলৈ ইচ্ছা কৰানে? সুধিলে। কেইটামান প্ৰশ্ন কৰিম, তাৰ উত্তৰ আপোনালোকে দিব লাগিব। ৰাইট? আপোনালোকৰ কিমানে বাৰু আমি সুস্থ হৈ থাকিব লাগে এনে ইচ্ছা কৰা লোকসকলে হাত দেখুৱাবনে? আমি সুস্থ হৈ থাকিবলৈ হ'লে আমি কৰিবলগীয়া এটা সহজ কাম হৈছে খোজ কাঢ়িব লাগে। কি কৰিব লাগে? খোজ কাঢ়িব লাগে। প্ৰতিদিনে 4, 5 বা 6 কিলোমিটাৰ খোজ কাঢ়িলে বৰ সুস্থ হৈ থাকিব। সেইকাৰণেতো মই সদায় 5-6 কিলোমিটাৰ খোজ কাঢ়োঁ বুলি কোৱাসকলে হাত দেখুৱাবনে? আশাটো আছে মোৰ, মই কৰিব পৰা নাই। এই গীত গালেনো কি লাভ হ'ব কওকচোন? গতিকে বুজিবলৈ চেষ্টা কৰক। সেইদিনা যীশু খ্ৰীষ্টে তেওঁৰ ওচৰলৈ আহি তুমি সুস্থ হ'বলৈ ইচ্ছা কৰানে? সুধিলে। আজি মোৰ প্ৰিয় ভাই ভনীসকল, সুস্থ হৈ থাকিবলৈ বিচাৰে কিন্তু খোজ কাঢ়েনে? খোজ নাকাঢ়ে। ওজন কম কৰিবলৈ ইচ্ছা আপোনাৰ আছেনে? নিশ্চয় আছে। প্ৰিয়সকলে, এবাৰ এজন ব্যক্তিয়ে ডাক্তৰৰ ওচৰলৈ গৈ, ডাক্তৰ চাহাব, মই ওজন কমাব বিচাৰিছোঁ। কি কৰিব লাগিব বুলি কওঁতে ডাক্তৰে ক'লে, দুপৰীয়া 2টা ফুলকে আৰু গধূলি 2টা ফুলকে এইদৰে 3 মাহ খাবলৈ চেষ্টা কৰক বুলি কওঁতে, ঠিক আছে ডাক্তৰ চাহাব, বৰ ভাল কথা। এয়া মই আহাৰ কৰাৰ আগত খাম নে পাছত খাম? এই বুলি তেওঁ সুধিলে। তেওঁ এইদৰে নিজৰ ওজন কমাব পাৰিবনে?
এওঁ ক্ষীণাব পাৰিব জানো? ইয়াত প্ৰশ্নটো হৈছে ওজন কমাব লাগে, ইচ্ছা আছে, কিন্তু সঁচাকৈয়ে কমাব বিচাৰেনে বাৰু? এইটোহে প্ৰশ্ন। সুস্থ হৈ থাকিব লাগে তেনে ইচ্ছা আছে, কিন্তু সঁচাকৈয়ে সুস্থ হৈ থাকিব লাগেনে? এই উদ্দেশ্য আছেনে? সঁচাকৈয়ে মই সুস্থ হৈ থাকিব বিচাৰোঁ, এইদৰে যদি আপুনি ভাবিছে, তেন্তে সুস্থ হৈ থাকিবলৈ খোজো আগবঢ়াব লাগিব। সেয়া আপুনি নকৰে। সঁচাকৈয়ে ওজন কমাব লাগে এই ভাৱ যদি আছে, যদি সঁচাকৈ এইদৰে বিচাৰিছে, তেন্তে ওজন কমাবলৈ উচিত সাৱধানতাবোৰ নিশ্চয় ল'ব লাগিব। সঁচাকৈয়ে আপুনি পবিত্ৰ জীৱন যাপন কৰিব বিচাৰেনে বুলি যদি প্ৰশ্ন কৰা হয়, কিমানৰ বাৰু এনে ইচ্ছা আছে? মোৰ কথা বতৰাত পবিত্ৰতা থাকিব লাগে, মোৰ দৃষ্টি আৰু মোৰ ভাৱনাত পবিত্ৰতা থাকিব লাগে, এইদৰে বিচৰা কোনোবা আছেনে বুলি ক'লে সকলোৱে হাত দেখুৱাব। হয়নে নহয়? তেন্তে সঁচাকৈয়ে আপুনি পবিত্ৰ জীৱন যাপন কৰিব লাগে, এনে ইচ্ছা আপোনাৰ আছেনে বাৰু? এবাৰ ভাবকচোন। কেৱল ইচ্ছা হ'লেই নহ'ব, কেৱল আশা কৰিলেই কাম হৈ নাযাব, তাক কাৰ্যৰূপ দিব পাৰিলেহে আপুনি উত্তৰ পাব। আমাৰ পৰিয়াল সুখেৰে, আনন্দেৰে আৰু সমৃদ্ধিৰে থাকিব লাগে, এই বুলি কোৱা হ'লে হাত দেখুৱাবনে? একো কথা নাই। হাত দেখুৱাবনে? য়েছ, য়েছ। আপোনাৰ পৰিয়ালটো সুখেৰে থাকিবলৈ হ'লে বৰ সহজ কথা, বৰ চিম্পল ফৰ্মুলা। কওকচোন। আপোনাৰ পৰিয়ালত সকলোৱে সুখেৰে, শান্তিৰে, আনন্দেৰে, উৎসাহেৰে থাকিবলৈ হ'লে কি কৰিব লাগিব জানেনে? নিজৰ জিভাখনক নিয়ন্ত্ৰণ কৰিব পাৰিলেই যথেষ্ট। সঁচা বুলি কোৱাসকলে হাত তালি দিয়ক। মানে মেজৰিটি আমাৰেই। তাৰমানে পৰিয়ালত সুখ, শান্তি, সমৃদ্ধি থাকিবলৈ হ'লে পত্নীৰো জিভা হ'ব পাৰে বা স্বামীৰো হ'ব পাৰে। অলপ নিয়ন্ত্ৰণত থাকিলেই যথেষ্ট। ইমানেইতো। তেন্তে কিয় নিয়ন্ত্ৰণত নাথাকে? বুজিবলৈ চেষ্টা কৰক। কেৱল আশা কৰিলেই যথেষ্ট নহয়। আশাক কাৰ্যত পৰিণত কৰা ব্যক্তিত্ব লাগে। সঁচাকৈয়ে আপোনাৰ পৰিয়াল সুখেৰে থাকিবলৈ হ'লে, ভনী শুনিছেনে? ভাই শুনিছেনে? জিভা নিয়ন্ত্ৰণত ৰাখক। আপোনাৰ জিভাখনক নিয়ন্ত্ৰণত নাৰাখি আপোনাৰ পৰিয়ালত সুখ কেনেকৈ সম্ভৱ হ'ব? এহাল স্বামী ভাৰ্যা গাড়ীৰে গৈ আছিল। এই ব্যক্তিগৰাকীৰ জিভা স্থিৰে নাথাকে, নিয়ন্ত্ৰণত নাথাকে। গাড়ী চলাই চলাই গৈ আছিল। গাড়ী চলাই গৈ থাকোঁতে বাটতে গৰুবিলাক আহিছিল। কাষতে পত্নী বহি আছিল। গিৰিয়েকে ক'লে, হেল্ল', তোমাৰ পৰিয়ালবোৰ, এই বুলি ক'লে। দৰকাৰ আছিলনে? হেৰা, তোমাৰ এই সম্বন্ধীয়। তাইও ক'লে, ঠিকেই ক'লা, তোমাৰ সৈতে বিয়া পতাৰ পাছত সেইবোৰ মোৰো সম্বন্ধীয় হ'ল। এইদৰে জোকোৱাটো সঁচাই দৰকাৰ আছিলনে? নাজানো, কিছুমানে নভবা নিচিন্তাকৈয়ে কথাবোৰ কৈ দিয়ে। আপুনি এটা কথা কৈ দিয়ক বাছ, গোটেই দিন তাকেই দোহাৰি থাকিব। প্ৰয়োজন আছেনে বাৰু? এষাৰ কথা আছে, শুই থকা গাধ এটাক উঠাই তাৰ পৰা গুৰ খোৱা। এইদৰেহে আনন্দ পায় নেকি আপুনি? প্ৰয়োজন আছেনে? সেইদিনা 38 বছৰৰ পৰা তাত পৰি থকা মানুহজনৰ ওচৰলৈ যীচু আহিল। তেওঁক দেখি ক'লে, তুমি সুস্থ হ'বলৈ বিচাৰানে? সুধিলে। প্ৰিয় ভাই ভনীসকল, এই কথা গভীৰতাৰে ল'ব। এই কথাকেই, এই প্ৰশ্নকেই যীচুৱে আপোনাকো সুধি আছে। তুমি সুস্থ হ'ব বিচাৰানে? পাপত জীৱন যাপন কৰি আছে, পাপ কৰ্মবোৰ কৰি আছে, পাপৰ দাসত্বত চলি আছে, অতি নীচ আৰু দুষ্টতাৰ কাৰ্যবোৰ কৰি আছে। এইদৰে চলি থকা লোকসকলক প্ৰভুৱে কৈছে, তুমি সুস্থ হ'ব বিচাৰানে? সেইদিনা তেওঁ ক'লে, প্ৰভু, ইচ্ছাটো আছে, আশাটো আছে। মই উঠাৰ আগতেই আন কোনোবাই দৌৰি তাত নামি যায়। মোক সহায় কৰোঁতা কোনো নাই। মই উঠিবলৈ হ'লে কাৰোবাৰ সহায়ৰ প্ৰয়োজন। আশা আছে, কিন্তু সহায় কৰোঁতা কোনো নাই। তেওঁ সঁচাকৈয়ে সুস্থ হ'ব বিচাৰে।
তেওঁ প্ৰায় 38 বছৰৰ পৰা সেই নিৰাশাত সেই অৱস্থাতেই পৰি আছে। যীশুৱে তেওঁক দেখি, উঠা, নিজৰ শয্যা তোলা আৰু খোজ কাঢ়া, ক'লে, চাওঁ আহক। যীশুৱে তেওঁক পৰি থকা দেখি আৰু বহুদিনৰ ৰোগী যেন জানি তেওঁক ক'লে, তুমি সুস্থ হ'বলৈ ইচ্ছা কৰানে? সুস্থ হ'বলৈ ইচ্ছা কৰানে? আমাৰ ভাষাত তুমি ভাল হ'ব বিচাৰানে? সুস্থ হ'বলৈ ইচ্ছা কৰানে? ৰোগীজনে তেওঁক উত্তৰ দিলে, হে মহাশয়, যেতিয়া পানীৰ খলক লাগে তেতিয়া পুখুৰীত নমাই দিবলৈ মোৰ কোনো মানুহ নাই। তাতে মই যাওঁতে যাওঁতে মোতকৈ আগেয়ে আনে নামেগৈ। তেওঁ যীচুক ক'লে, ইচ্ছা আছে প্ৰভু, কিন্তু মোৰ কোনো সহায়ক নাই। মই ইচ্ছা কৰি উঠি যাওঁতে যাওঁতে অন্য কোনোবা নামি যায়। প্ৰতিবাৰেই মোৰ আশা নিৰাশালৈ পৰিণত হয়। প্ৰতিবাৰেই মোৰ প্ৰচেষ্টা অসফল হৈ পৰে। 38 বছৰৰ পৰা প্ৰভু, এয়াই মোৰ অৱস্থা। আজি আমাৰ মাজত কোনোবা আছে নেকি? বহু সময়ৰ পৰা মোৰ এয়াই অৱস্থা। তেন্তে কি কৰিব লাগে? যীশুৱে তেওঁক ক'লে, উঠা, উঠা, তোমাৰ শয্যা তুলি লৈ যোৱা। কি বোপা? আকৌ কওকচোন। তুমি উঠি নিজৰ শয্যা তুলি লৈ যোৱা। কি কৈছে আপুনি বাৰু? মই জঠৰ ৰোগত ৰোগাক্ৰান্ত। খোজ কাঢ়িব পাৰিলে মই ইয়াত কিয় পৰি থাকিলোহেঁতেন? 38 বছৰৰ পৰা এয়াই মোৰ জীৱন। না হিলিব পাৰোঁ না দুলিব পাৰোঁ। তুমি আহি উঠা বুলি ক'লেই মই উঠি যাব পাৰিম জানো? তুমি বৰ ভাল। পুৱাই পুৱাই মুখহে পালে নেকি? এইদৰে কৈছিল নেকি? শুনিছেনে ভাই ভনীসকল? আপোনাৰ সমস্যাবোৰে যিমান বছৰৰ পৰা আপোনাৰ পাছ লৈ থাকিলেও, আপোনাৰ বেমাৰে যিমান বছৰৰ পৰা আপোনাৰ পাছ লৈ থাকিলেও, আপোনাৰ জীৱনত থকা পাপৰ অভ্যাসে আপোনাক যিমান বছৰৰ পৰা কষ্ট দি থাকিলেও, আজি মোৰ প্ৰভুৱে আপোনাক কৈছে, ইয়াৰ পৰা তুমি উঠি সেই পাপক ত্যাগ কৰি, সেই দুৰ্বলতাক এৰি, সেই বেমাৰক এৰি ইয়াৰ পৰা তুমি যাব লাগিব। প্ৰভুৱে আপোনাক কৈছে, কিমানে বাৰু এই কথা বিশ্বাস কৰে? কিমানে বাৰু ইয়াক ভৰসা কৰিব? আজি মই যেতিয়া ইয়াৰ পৰা উঠিম, ঈশ্বৰে মোৰ জীৱনত এক অদ্ভুত কাৰ্য কৰিব। ইয়াৰ পৰা মই উঠি যোৱাৰ পাছত নিজৰ পৰিয়ালত সলনি দেখিম, মোৰ শৰীৰতো পৰিৱৰ্তন দেখিম, মোৰ চাকৰিত পৰিৱৰ্তন দেখিম, মোৰ জীৱনত পৰিৱৰ্তন দেখিম। মই কেতিয়াৰ পৰা আশাৰে অপেক্ষা কৰি আছো। আজি প্ৰভুৱে মোৰ জীৱনত এক অদ্ভুত কাৰ্য কৰিবলৈ গৈ আছে। ইয়াক বিশ্বাস কৰা সকলে হাততালি দিবনে? সেইদিনা 38 বছৰৰ পৰা পৰি থকা মানুহজনক যীশুৱে আহি ক'লে, তুমি উঠা। এই বুলি কওঁতে সেই বাক্যত থকা শক্তিয়ে সেই ব্যক্তিজনত বিশ্বাস উৎপন্ন কৰিলে। 38 বছৰৰ পৰা পৰি থকা সেই ব্যক্তিজন উঠি গ'ল। নিজে উঠাই নহয়, নিজৰ শয্যাও তুলিলে আৰু খোজ কাঢ়িবলৈ ধৰিলে। তেওঁ জীৱনত কেতিয়াও ভবা নাছিল তেনেকুৱা এটা অদ্ভুত দিন আহিব বুলি। উঠিল। আচৰিত হ'ল। তেওঁ উঠিব পাৰিলে। আপুনি উঠিব পাৰিব মোৰ প্ৰিয় ভাই আৰু ভনী। আপুনি থিয় হ'ব পাৰিব। আপুনি ভবাবোৰ পাব পাৰিব। আপুনি সুস্থ হ'ব পাৰিব। পৰিয়ালটো গঢ়িব পাৰিব। আপোনাৰ সকলো দুৰ্বলতাৰ পৰা আপুনি বাহিৰলৈ ওলাই যাব পাৰিব। তেনেকুৱা সামৰ্থ্য ঈশ্বৰে আপোনাক দিবলৈ গৈ আছে। আপুনি যদি বিশ্বাস কৰে তেন্তে তাক পাব। তেওঁ উঠিল। নিজৰ শয্যা তুলিলে। কিয় শয্যা তুলিবলৈ ক'লে প্ৰভুৱে? হেল্ল', পুনৰাই ইয়ালৈ আহিবৰ প্ৰয়োজন নাই। আপুনি য'ত পৰি আছিল তালৈ আৰু পুনৰাই আহিবৰ অনুমতি নাই। আজি কিমান লোকে বিশ্বাস কৰিছে যে আজি মই উঠিবলৈ গৈ আছো। পৰি থকা অৱস্থাৰ পৰা, দুৰ্বল অৱস্থাৰ পৰা, বেমাৰৰ পৰা, অপমানৰ অৱস্থাৰ পৰা, অসফলতাৰ এই অৱস্থাৰ পৰা, অশান্তি আৰু দুখৰ অৱস্থাৰ পৰা ঈশ্বৰে আজি মোক তুলিবলৈ গৈ আছে। বিশ্বাস কৰা লোকসকলে একেলগে আহক প্ৰাৰ্থনা কৰিম। পিতৃ, মোৰ পৰিয়ালক দৰ্শন দিয়ক।
মোৰ সন্তানবিলাকক দৰ্শন দিয়ক পিতৃ। মোৰ হীন অৱস্থাটোলৈ চাওক পিতৃ। মোৰ দুৰ্বলতালৈ চাওক পিতৃ। মোৰ দুখলৈ চাওক পিতৃ। মোৰ চকুপানীলৈ চাওক পিতৃ। মোৰ সমস্যাবোৰলৈ চাওক পিতৃ। মোৰ শৰীৰৰ দুৰ্বলতালৈ চাওক পিতৃ। মোৰ বেমাৰলৈ চাওক পিতৃ। মোক দৰ্শন দিয়ক পিতৃ। মোক স্পৰ্শ কৰক পিতৃ। মোক তোলক পিতৃ। আপোনাৰ ইচ্ছা অনুসৰি আপোনাৰ উপাসনা কৰাৰ সৌভাগ্য দিয়ক। পিছলৈ ঘূৰি নাচাবলৈ মোক সহায় কৰক। পিছলৈ ঘূৰি নাচাবৰ কাৰণে মোক সহায় কৰক। পুনৰাই পাপৰ পাছত যাতে নাযাওঁ তেনে সহায় কৰক। পুনৰাই পাপৰ কৰ্মবোৰ যাতে নকৰোঁ সহায় কৰক পিতৃ। শয়তানৰ হাতৰ পৰা মোক ৰক্ষা কৰক পিতৃ। দুষ্টৰ হাতৰ পৰা মোক ৰক্ষা কৰক পিতৃ। আপোনাৰ সন্তান হৈ পবিত্ৰ জীৱন যাপন কৰাৰ ধন্য জীৱন আমাক সকলোকে দিয়ক। আমাক দৰ্শন দিয়াৰ বাবে ধন্যবাদ পিতৃ। আমাক কথা কোৱাৰ বাবে ধন্যবাদ পিতৃ। উঠি থিয় হোৱাৰ শক্তি, আপোনাৰ বাবে জীয়াই থকাৰ ভক্তি আমাক সকলোকে দিয়ক। যীশুৰ নামতেই মাগিছোঁ পিতৃ। আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।